ফ্ৰেণ্ডছ ডিকে সাব চেনেল এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু দেখিছে আমি ইয়াতে পানী হৈছে মই ৰাতিপুৱা এটা আপলোড কৰিছিলোঁ ভিডিঅ' এটা সেইটোতে কৈছিলোঁ যে ৰাতিপুৱা শুই উঠোঁতেই দেখিছোঁ আমাৰ ইয়াতে যথেষ্ট পানী হৈছে এই বানপানীখিনি ক'ৰ পৰা আহিছে কি কথা সকলোখিনি তেতিয়া জনাইছিলোঁ কিন্তু এতিয়া আমাৰ ইয়াতে বিভিন্ন জেগাত বানপানী হৈছে আমাৰ পিছৰ কেইবাখনো গাঁৱত ইতিমধ্যে মানে যথেষ্ট মানুহ আক্ৰান্ত হৈছে বানত গতিকে সেই কথাখিনি মই দেখাবলৈ চেষ্টা কৰিম বুলকচোন আমি আমাৰ গাঁৱে বা আমাৰ টিয়কত কেনেধৰণে বানপানীৰ পৰিৱেশ হৈছে মানুহখিনি কেনেকুৱা ধৰণৰ দুৰ্ভোগ ভুগিছে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম বিভিন্ন গাঁৱৰ পৰিৱেশবিলাক গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ফ্ৰেণ্ডছ এখন হৈছে আমাৰ কাষৰে জাজি নদী আৰু জাজি নদীৰ জলস্তৰ যথেষ্ট উচ্চ হৈ আছে এতিয়া বিপদসীমাৰ ওপৰত আছে বুলি ক'লেও ভুল নহ'ব আৰু এই মাথাউৰিটোৰ এই জেগাডোখৰত এইটো এটা টাৰ্ণিং হৈ যায় যেনেকৈ এইফালে দেখিছে ধেনুঘৰীয়া এটা টাৰ্ণিং এই টাৰ্ণিংটোতে আগতে আমি সৰুতে খৰি ধৰোঁ মানে আমি যি সৰু অৱস্থাত থাকোঁতে জাজি নদীৰ খৰি আহে খৰিৰ ওপৰতে আমাৰ তেতিয়া লক্ষ্য আছিলে গেছ চেছ তেতিয়া নাথাকে গাঁৱত তেনেকুৱা নাছিলে গতিকে এই জেগাডোখৰতে খৰি থোৱা জেগা আছিলে আৰু তাৰ ঠিক অপজিটতে এয়া হ'ল প্ৰাইমেৰী হায়াৰ ছেকেণ্ডেৰী আৰু মানে আমাৰ নিজৰ স্কুলখনৰ কথা ক'লোঁ এই স্কুলতো পানী হৈছে গতিকে আমি স্কুলৰ বয় বস্তু কিবাকিবি ওপৰলৈ তুলিবৰ কাৰণে বা কাগজ পত্ৰখিনি বা ফাইল পত্ৰখিনি ঠিক ঠাক কৰিবৰ বাবে আহিছোঁ গতিকে স্কুলত সোমাম এতিয়া স্কুলৰ কি পৰিৱেশ আপোনালোকে চাই থাকিলে গম পাব স্কুলৰ পৰিৱেশটো আৰু তাৰপিছত আমি ওচৰৰ গাঁওখনলৈ যাম গতিকে ওচৰতে আছে কলবাৰী কুমাৰভেটি গাঁৱমাৰী গোহাঁই গাঁও এইবিলাক আৰু এয়া দেখিছোঁ স্কুলৰ পৰিৱেশ স্কুলৰ ফিল্ডত সম্পূৰ্ণ পানী এফালে এইটো হ'ল ৰান্ধনী ঘৰৰ অৱস্থা কাৰণ ওখ জেগালৈ উঠিবলৈ বিচাৰেতো মানুহবিলাক বেছি হোৱা যাব লাগে হাইস্কুলৰ গেৰেজ জাষ্ট অলপ উঠিছে আৰু স্কুলৰ ভিতৰত উঠা নাই মানে ভিতৰলৈ যোৱা নাই সম্পূৰ্ণ খুব ভিডিঅ' কওক মানে আপোনাৰ এনেকৈ উঠিলে বোলে এনেকৈ যোৱাই ভাল কাৰণ পানীখিনি উঠিবলৈ দিগদাৰ এয়া কিছুবিলাক ওপৰলৈ আহি পেলাই এইখিনি মৰি যাব যেতিয়া বিৰাট গোন্ধ হয় কিছুবিলাক স্কুলৰ ভিতৰত সোমাই গৈছে মানে স্কুল এতিয়া গৰম বন্ধ ষ্টাৰ্ট হৈছে বুলিহে নহ'লেতো স্কুলৰ এতিয়া অৱস্থা আৰু দিগদাৰ হ'লহেঁতেন গৰম বন্ধৰ কাৰণে অলপ দিন বন্ধ থাকিলে কেঁচুবিলাক দিছে এই চব কেঁচু পাইছে আছে নিয়মটো আছে আগৰ পৰা কেতিয়া আহিলে আপুনি এই কিমান সময় কিমান যদি উঠিছে বাৰু হা নতুন বিল্ডিংটোহে পটককৈ নুবুৰিব নেকি কেঁচুবিলাক গছকিলে বৰ ঘিণ লাগে দেই কেঁচুবিলাক গছকিলে বিৰাট ঘিণ লাগে দেই কালি বহুত কাম হ'ল দেই এইখিনি নকৰা হ'লে দিগদাৰ হ'লে ইফালে উচি প্ৰাথমিক বিদ্যালয়ৰ পৰিস্থিতি সীমাৰ ওপৰত পানী ইয়াতে আঁঠু ওচৰত হ'ব হ'ল পানী গোটেই বস্তু বাহিনীবিলাক ওপৰত উঠোৱা আছিলে বুলিহে অলপ বাচিছে কালি আৰু বৰষুণ ইতিমধ্যে সেয়া বৰষুণ দিলেই নহয় এইটো বিল্ডিঙত তোমালোকে কি স্কুটি লৈ যাব লাগিব আজি যোৱা শ্ৰীমতীৰ মোৰ ওপৰত খং মই থ'বগৈ লাগিছিলে কিন্তু এতিয়া স্কুটিত ৰেইনকোট পিন্ধি যাব লগা হৈছে হা গাড়ীখন লৈ আহোঁগৈ ৰ'বা নহ'লে আমাৰ ৰাস্তা এয়া পানী ডুবি হৈছে আৰু ছোৱালী স্কুললৈ গৈছে পানী ইতিমধ্যে এয়া আমাৰ এইটো ৰাস্তা পাইছে মোৰ ছোৱালীক স্কুললৈ পঠাই আকৌ মই স্কুল পালোহি যিহেতু স্কুলৰ কাম থাকি গৈছে হঠাতে স্কুলত এডাল প্ৰকাণ্ড সাপ ওলালে চাব
এই ভেকুলীটো পেট ফুটাই দিলে সাপটো, কিন্তু সাপটো এতিয়া পলালে। এতিয়া পেট ফুটি গৈছে। বৰষুণত পিটি পিটি যাব লগা। এই বৰষুণটো দি আছে যে, বৰষুণ বতৰটো বেয়া হৈ আছে কাৰণে পানী আৰু বেছিকে বঢ়াৰ সম্ভাৱনা আছে। জোক আছে ইফালে তলত কেঁচুবিলাক আছে। এই গেৰেজত পানী অকণমান জাষ্ট চিলচিলীয়া হৈছিলে, এতিয়া তাত 4 আঙুলৰ ওপৰত পানী হ'ল, গতিকে পানীটো বাঢ়িয়ে আছে। ৰমেন ছাৰ গ'লগৈ নেকি? আৰু এজনৰ চাবি পৰি গ'ল, গতিকে মই চাবি আনিবলৈ গৈছিলে। মই কৈছোঁ এটা ছিষ্টেম আছে, গাড়ীখন ষ্টাৰ্ট কৰিব পাৰিব, চাওঁচোন ট্ৰাই কৰি পেলাই। 1 মিনিট আমি দুটাই চাইছোঁ বাৰু। হেণ্ডেল লক আছে নহয়, হেণ্ডেল লকটো খুলিব নোৱাৰে। তো ছাৰৰ দুৰ্ভাগ্য যে হেণ্ডেল লক কৰি থৈছিলে। হেণ্ডেল লক কৰি নথোৱা হ'লে হয়তো আমি বেলেগ এটা ছিষ্টেমত ডাইৰেক্ট কৰি পেলাই বাইকখন চলাই নিব পৰা কৰিলোহেঁতেন, কিন্তু এতিয়া পৰা নাযাব। গতিকে আমি ৰাজেশ ছাৰ আৰু মই এতিয়া আমি যে কৈছিলোঁ এই কাষৰ গাঁওকেইখনলৈ যাম। গাঁওকেইখনৰ পৰিস্থিতিখিনি কি হৈ আছে আপোনালোকে চাই থাকিলে, ভিডিঅ'টো চাই থাকিলে কণ্টিনিউ কৰিলে আপোনালোকে দেখি থাকিবলৈ পাব। আহকচোন আমি যাওঁচোন কলবাৰী, কাৱৈমাৰী, কুমাৰভেটিলৈ। অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে এইটো কাৰণে, আচলতে বৰষুণ দি আছে ন, নন ষ্টপ কোনো বৰষুণ দি আছে। এতিয়াও বৰষুণ এনেকৈ দি থাকিলে কিন্তু যথেষ্ট বেছি পানী হোৱাৰ সম্ভাৱনা আছে। এতিয়া আমি আমাৰ কাষৰে ওচৰৰ গাঁওখনলৈ চাই আহোঁ বুলি ওলাই স্কুলৰ পৰা ওলাই আহিছোঁ। স্কুলৰ পৰা ওলাই আমাৰ স্কুলৰ এৰিয়াটো মানে য'ৰ পৰা ষ্টুডেণ্টবিলাক যায়, এপাক চাই আহোঁ মানে তেওঁলোকৰ নিজৰ ঘৰত মানে কিমান পানী হৈছে, সকলোৱে পানী ওলাই আছে। এয়া আমি কুমাৰভেটি গাঁও আমাৰ এখন, এই ৰাস্তাটো সোমাব নোৱাৰি, এতিয়া যথেষ্ট পানী হৈ গ'ল। পেভাৰ ব্লকৰ ৰাস্তা হয় বাৰু, কিন্তু এতিয়া গাড়ীখন সোমাবলৈ দিগদাৰ হ'ব, ভয় লাগিছে। বেছি পানী হৈ গ'লে দিগদাৰ হ'ব নহয়, সোমাই নাযাওঁ। মানুহবিলাক এতিয়া সেয়া দেখিছেনে, এয়া চাগে ক'ৰবাত নিৰাপদ জেগালৈ যাব। গৰু ম'হৰ বেছি শাস্তি হয় এনেকুৱা, গৰুবিলাক লৈ আহি আছে। এই ব্যৱস্থা পানী কিমান ঘৰত সোমালে নি? ঘৰত সোমাইছে নি? নাই সোমোৱা, কিন্তু গোটেই বাৰী আছে হৈ গ'ল। নাই হোৱা, ঘৰত নোসোমাই তহঁতৰ? এতিয়া গাড়ী নাযাব নহয় এইফালে। এয়া মানে নাৱেৰে দেখিছেনে, ইয়াতে ৰাস্তাত নাও চলি আছে। পেভাৰ ব্লকৰ ৰাস্তা, এইটো পেভাৰ ব্লক দিয়া ৰাস্তা হয়, ৰাস্তাত এতিয়া নাও চলি আছে। আমি বাহিৰত আহিব সাংঘাতিক হৈ গ'ল। বাকী ক'ৰবাত গৈছিলে নেকি? নাই, এইফালেকে আহিব। যাম বুলি ভাবিছে। গৰু ম'হবোৰ কি কৰিব এতিয়া? উপায় নাই। ৰেচন দিব হ'ল নহয়, মানে গৰু ম'হ বিলাকৰ এনে বোকাত বান্ধি থৈছো, এতিয়া ঘাঁহ চাহ খাবলৈ পোৱা নাই।
একো এটা কৰিব পৰা নাই নাও দিলেতো ঘাঁহ শুকাই তল গৈ গ'ল ঘাঁহ তল গ'ল আৰু ঘৰবিলাকতো চাগে প্ৰায় পানী সোমাইছে পানী হৈ গ'ল ৰেচনৰ কাৰণে গৈছে নে মানুহ ৰেচনৰ কাৰণে নাই যোৱা নহয় এতিয়া কোনো যোগাযোগেই হোৱা এতিয়াতো হঠাতে পানী আহি গৈছে হঠাতে পানী খোৱা বোৱা যা যোগাৰটো নাই মানুহৰ ৰাতিৰ ভিতৰতে পানী হৈ গ'ল ৰাতিৰ ভিতৰতে পানী হৈ গ'ল এতিয়া বৰ ডাঙৰ কথা হ'ল দেই এতিয়া নাও আছে বুলিহে আপোনাৰ এতিয়া নাও নথকাবিলাকে ওলাবই পৰা নাছে ঘৰৰ পৰা এতিয়া কল বনাইতে আছে কলগছ কাটিতে আছে আচ্ছা আচ্ছা সেইফালে ৰাস্তাটো এতিয়া পানী কিমান হৈছিল পানী সেইপিনে পিয়নি ৰোৱা নাই পিয়নি নাই ৰোৱা আৰু বাঢ়ি আছে পানী বাঢ়ি আছে আৰু মথাউৰি ভাগিছে বুলি কৈছে নহয় ব্ৰহ্মপুত্ৰৰ মথাউৰি ভগাৰ কাৰণেতো আৰু দিগদাৰ হ'ব মানুহবিলাকে চব গৰুবিলাক উঠাই লৈ আহিছে ওখ জেগাত আনি বান্ধিছেহি এই অৱৰ্ণনীয় পৰিৱেশ এটা হ'বলৈ গৈ আছে কাৰণ আজি প্ৰথম এয়া হঠাতে কালি ৰাতিৰ ভিতৰতে পানী বহাৰ কাৰণে এয়া হৈছে কিন্তু কালিলৈ চাগে হয়তো আৰু বেছি পৰিস্থিতি বেয়া লৈ যাব খেৰ চেৰ আনি পেলাই দিছেহি মানুহবিলাকে ঘৰৰ যিজত আছে আনি দিছেহি আৰু গৰু মহিলাকৰ অৱস্থা দেখিছে কিছুমান মানুহ ইয়াৰ আচলতে সৰু ল'ৰা ছোৱালী আৰু মহিলাসকলক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰা হৈছে বেলেগ জেগালৈ সেইটো কোনোবা ৰিলেশ্যনৰ মানুহৰ থাকি মেলি এইটো হৈছে এয়া হ'ল কাৱৈমাৰী মন্দিৰৰ ওচৰৰ পৰিৱেশ এইখন বহুত ডাঙৰ গাঁও কাৱৈমাৰী গোহাঁই গাঁও এই গোটেই গাঁওখনতে চাগে পানীৰ এয়া হ'ল কাৱৈমাৰী এম ই স্কুলৰ পৰিৱেশ এইটো স্কুলখনো পানীত ডুব গৈছে পানী বৰ্তমান ঠিক আছে ঠিক আছে ভুল বনাই পেলাই মানে ঘাঁহ চাহ নিবৰ কাৰণে গৰু বা মানুহ যাবৰ কাৰণে চব বহুত পানী হ'ল ঘৰ বুৰি গৈছে বহুতৰ আৰম্ভ হৈছে পানীটো গাঁও গৈ ঘৰৰ মানে চোতালৰ ভিতৰত নাও পাই গৈছে গৰুবিলাক ঘাঁহ চাহ খাবলৈ নাপায় নহয় এতিয়া গম পোৱা নাই বিৰাট দুৰৱস্থা হ'ব গৰু ম'হবিলাকৰ সেই গৰু ম'হবিলাকলৈ বেছি বেয়া লাগে মানুহে বাৰু কিবা কিবি এটা কৰি মেলি খাব সিহঁতক ক'ৰ পৰা খুৱাব এতিয়া সেইকাৰণে চৰকাৰে গৰু ম'হবিলাকৰ ঘাঁহ বা এনেকৈ দুজাতীয় কিবা ভুচি চুচি দানা চানা গৰু দানাটো বেছি ইম্পৰ্টেণ্ট এনেকুৱা পৰিস্থিতিত হয়নে বাৰু এনেকুৱা পৰিস্থিতি গৰু দানা চৰু দানাবিলাক যদি চৰকাৰে যোগান ধৰে তেতিয়াহ'লে বহুত মানে ৰেহাই পায় পুৰা বহি আছে তাৰ ঘৰ বহিলে কি অৱস্থা হয় নামঘৰত পানী ডুবিলে নামঘৰত নামঘৰৰ ভিতৰত সোমাই গ'ল এই বুঢ়া মানুহজন মানে দাঙি উঠাই আনিবলগীয়া হৈছে ন পানী বাঢ়ি গ'লে এইখিনিৰ পৰা বেছি অসুবিধা হয় গৰু ছাগলীখিনি বেছি কষ্ট হয় মানুহতকৈ ন পানীৰ মাজতে ঘৰ আছে নাও এখন নাও আছে
পোৱালি সোমাবই গ'ল এইবিলাক আগতে দেখি গৈছিলাম এইখিনি হ'ল কলৰ ভূৰ হয় আৰু এই কলৰ ভূৰবিলাকতেই মানুহে ওখ জেগা লৈ অহা যোৱা কৰিব পাৰিব ঘৰৰ পৰা যিটো ঘৰবিলাকত পানী হৈ আছে আৰু জীৱ জন্তুলৈ ঘাঁহ চাহ আমাৰ ক্ষেত্ৰতো এই ভূৰবিলাক ব্যৱহাৰ কৰে যাতায়াতৰ মূল বস্তু হৈ গৈছে এতিয়া ভূৰ এইকেইদিন এতিয়া ক'ত নিবাগে মহবিলাক ফুলৰ নিবা এইবোৰ চাগে মানুহজন অকণমান কি কয় ফিজিকেলি চাগে অলপ কি বুলি কয় ডিফাৰেণ্টলি এবল মানুহ চাগে আমি কৰিব পৰা নাই আৰু এইদৰে আমি যিমান দূৰ পাৰোঁ গাঁওকেইখনলৈ যাবলৈ চেষ্টা কৰিলোঁ আৰু গাঁৱৰ কেইজনমান ল'ৰাক কথাটো জনালোঁ যে গাঁওবুঢ়াৰ লগত গৈ CC অফিচত ইয়াৰ পশুখাদ্য বা এনে মানুহৰ ৰেচনৰ কাৰণে যোগাযোগ কৰিবৰ বাবে মিনি PHC আছিলে PHCখনত ইতিমধ্যে পানীত ডুব গৈছে আমাৰ ছাত্ৰীগৰাকী দেখিলোঁ তাইক জনাই থৈ আহিছে যে পানী বেছি ঘূৰি ফুৰিলে বেমাৰ হ'ব সাৱধান থাকিবৰ কাৰণে ঘৰত সোমালে নি সোমালে ন মৌচুম ঘৰত কি সোমাই গ'ল পানী গৰু ম'হবিলাক লৈ আহিছ বেছি দিগদাৰ হৈছে গৰু ম'হবিলাক আৰু ফাইনেলি স্কুলৰ পৰা আহি আমি দেউতাই ভূৰ বনাই দিলে বেটাক আৰু সেই ভূৰতে উঠি মই গৈ আছোঁ এতিয়া মাছ চাবলৈ জালত কাৰণ এতিয়া বানপানীটো হৈছেই আৰু এতিয়া বানপানী চাই থাকিলে কি হ'ব গতিকে ইয়াতে যি কৰিব পৰা যায় তাকে কৰিব লাগে গতিকে আমি মাছ ধৰাৰ বাবে জাল পাতিলোঁ জালত কি মাছ লাগে চাওঁ পুঠি মাছ চুঠি মাছ এনেকৈ লাগিছে অথনি এবাৰ লাগি গৈছে কেইটামান তো তাৰপিছতে দেহাক থ'বলৈ স্কুললৈ যাব লাগিব গতিকে স্কুলৰ যি ৰাস্তাটো আমাৰ মাজগাঁৱৰ যিটো ৰাস্তা আমাৰ যিটো ৰাস্তা মই সঘনে দেখাই থাকোঁ ৰিলো বনোৱা হয় সেই ৰাস্তাটোত কিমান পানী হৈছে সেই বিষয়ে অকণমান পিছতে আপোনালোকে পিছৰখিনি চালেই গম পাব চাই থাকিব আৰু মাছ ধৰি আপোনালোকে পায়নে বাৰু মাছ ধৰেনে বাৰু আপোনালোকে এনেকৈ ধৰণে এইখন হ'ল মই যিখন পাতিছোঁ সেইখন হ'ল ফাঁচি জাল আৰু ইয়াতে পুঠি মাছ লাগিছে যিহেতু টাইম হৈছে 2:30 আৰু দেহাৰ স্কুল ছুটি হ'ল গতিকে স্কুলৰ পৰা আনিবলৈ গৈ আছোঁ আৰু মই যে কৈছিলোঁ ৰাস্তাটো এই ৰাস্তাটোতে বহুতকেইটা ভিডিঅ' দিয়া আছে ৰাস্তাটোৰ ভালো লাগে ৰাস্তাটো এইখিনিতে আপোনাৰ আগতে এখন দলং আছে আৰু দলঙৰ ইমান পানী হৈছে মাজগাঁও স্কুলৰ পৰা ৰিটাৰ্ণ অহাৰ সময়ত দেহাই ফটো দুটা তুলি দিবলৈ লোকেশ্যনটো ভাল লাগিছে আৰু মই গাড়ীখন অলপ ধুই ল'ম বুলি ভাবিলোঁ ফ্ৰী পানীতে গাড়ীখন অলপ ধুই ল'লোঁ
বানপানীৰ প্ৰফিট উঠাই থকাত সাগৰলৈ নোযোৱাকৈ যদি সাগৰৰ ফিলিংছ লাভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে ইয়াতে আহক দেখিছেনে সাগৰ হৈ আছে আমাৰ ইয়াতে আৰু ধুনীয়াকৈ গাড়ী নোযোৱাকৈ যদি সাগৰৰ ফিলিংছ ল'ম বুলি ভাবিছে তেতিয়াহ'লে আমাৰ ইয়ালৈ আহিব পাৰে এতিয়া সুন্দৰ এটা চিনাৰী হৈ আছে আমি গাড়ীখন ধৰি ল'লোঁ গাড়ীখন ধৰি ল'লোঁ যদি সঁচাকৈ কৈছোঁ যদি সাগৰৰ ফিলিংছ লাগে তেতিয়াহ'লে ইয়ালৈ ফুৰিবলৈ নে এইজনৰ ফটো এটা মাৰিব লাগে চলাই গৈ থকা বোলে দেখিছানে একদম সুন্দৰ সুন্দৰ অকণমানি ল'ৰাটো এইটো এইটো দেখিছানে কিবা খাই অকণমানি ল'ৰাটো বুলি কৈছে অকণমানি লোৱা পাই গাড়ীটো বুজিছে গাড়ীটো বজাইছো এইপাত ভাল লাগিছিল ফুলিপাত ভাল লাগিছে নি ভাল লাগিছে চাইকেলখন বেয়া লাগিছে চাইকেলখনো ভাল লাগিছে চব এভৰিথিং অল এভৰিথিং মানে মানুহটো শকত হৈছে বুলি কৈ দিয়ক শকত হৈছে তো এইটো কি এছ বি মানে কিনো কিবা এটা হয় আৰু গাৰ্লফ্ৰেণ্ডৰ নাম মানে আকৌ ক'ব নোৱাৰি হ'ব পাৰে এই নিউজত এইবোৰ উলিয়াব কি পানী খেলিবলৈ আহিলে নেকি কেতিয়াবা কেতিয়াবা কাটিব নাই এতিয়া কাটিব হোৱা নাই নহয় হয় নেকি হ'ব না তে মোবাইলটো চাৰ্জ কৰি লওঁগে 10 মিনিটত হৈ যাব গৈ আছো হা চাৰ্জটো কৰি লওঁগে ঠিক আছে স্ট্রিট লাইট বহুত